Hello everyone. এতিয়া বাজিছে 6:17. ৰাতিপুৱা আমি আহিছো এতিয়া মৰ্নিং ৱাক কৰিবলৈ। আপোনালোকে উঠিলে নে নাই? সকলোকে সুপ্ৰভাত জনাইছো। কি খবৰ সকলোৰে? বলা যাও বলা। এইফালে চাওকচোন, সকলোতে গছ গছনি বেছি আছে। ইয়াতে চবফালে গছ গছনি। মানুহবিলাকৰ বেছি ইয়াতে ঘৰ নাই, চব জংঘল এৰিয়াৰ দৰে ন। এইটো ৰাস্তা মাকৈডামৰ ফালে যায়। ৰানিং কৰি আহিলে আপোনালোকে ৰানিং কৰিলে নে নাই বাৰু জনাবচোন। এই ৰাতিপুৱা চকলেট খাম নেকি? ৰাতিপুৱা খাম। নাখাওঁ মই চকলেট। হাই গাইজ, কি খবৰ সকলোৰে? আমি ৰাতিপুৱা সদায় উঠোঁ আৰু এতিয়া ৰুমলৈ যাই আছোঁ। চাই থাকিব আপোনালোকে। এইটোৱে হয় আমাৰ ৰাস্তা। বলকচোন, আমি ৰুম গৈছোঁ, ৰুম দেখাই আছোঁ আপোনালোকক। হে গাইজ, সকলোৱে ৰানিং কৰি আছেনে নাই? যোনসকলে আসাম পুলিচৰ এক্সাম দিব, ইণ্টাৰভিউ দিব, তেওঁলোকে বাৰু ৰানিং কৰি আছেনে নাই জনাবচোন। আৰু যদি নাই কৰা সোনকালেই কৰা। পুৱাই গধূলি উঠি তোমালোকে ৰানিং কৰা, সদায় এক্সাৰচাইজ কৰা আৰু ইণ্টাৰভিউ দিয়া। সকলোলৈ মোৰ বেষ্ট অফ লাক থাকিল। ভালকৈ দিবা তোমালোকে ইণ্টাৰভিউ। আশা কৰিছোঁ তোমালোকে পাছ কৰিবা। পাছ কৰাৰ কোনো কাৰণ নাই, পাছ কৰিবাই তোমালোকে। ফেইল হোৱাৰ কোনো কাৰণ নাই, চেষ্টা কৰিলে পাৰি যাবা। খালিকৈ অলপ ৰানিং কৰিব লাগিব বেছিকৈ। টাইমটো কমোৱা। যদি টাইম বেছি লাগি আছে তোমালোকৰ,
টাইমটো কমাই লোৱা মোবাইলত ষ্টপ ৱাচ লগাই লোৱা টাইমাৰ লগাই ৰানিং কৰিবৰ হ'ল তোমালোকৰ যাই যোনসকলে টাইমাৰ লগোৱা নাই এতিয়া টাইমাৰ লগাই ৰানিং কৰি যোৱা আৰু টাইমটো কমাই আনা ফিল্ডত যাই তোমালোকে নাৰ্ভাছ হ'ব নালাগে নিজৰ কনফিডেন্স অনুযায়ী তোমালোকে ইণ্টাৰভিউটো দিবা শুনিছানে কি কৈছোঁ এইখিনিয়ে ক'ব লগা সোনকালে পাছ কৰি আহা আমাৰ লগত তোমালোকক লগ পাই আছোঁ সোনকালে ইণ্টাৰভিউ দিয়া পাছ কৰি আহা ৰানিং কৰা ভালকৈ মই ৰুম আহিয়ে পালোঁৱে অলপ আছে বাকী তোমালোকে কোৱাচোন বাৰু কাৰ কিমান টাইম লাগি আছে ছোৱালীসকলৰ 1600 মিটাৰ হ'লে তেওঁলোকৰ 8 মিনিট হ'ব আৰু তোমালোকৰ কেইমিনিট লাগি আছে আৰু কিমান ট্ৰেকত দৌৰি আছা ক'বা দেই Hi Albert. 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 Ciao, ciao. Hey Tiklu. क्या है टिकलू ये हंस रही है रे क्या कर रही है Bye bye. আমি আহি পাই গ'লো আমাৰ ৰুম অলপ সোমাই যাব লাগিব এইটো গছবিলাক আছে কাৰণে আমি আছোঁ নহয়নে বাৰু
এইবিলাক গছ চাওকচোন, কি ধুনীয়া পৰিৱেশ এটা। সেইবাবে ইয়াতে ঠাণ্ডা বেছি, ফেনৰ প্ৰয়োজন নহয় ইয়াতে। আমাৰ ফেন নাইয়ে ক'ব গ'লে, গৰম নাই কাৰণে। গছ গছনি চাওকচোন, ইমান গছ গছনি সকল হয়, সেইকাৰণে ইয়াতে ঠাণ্ডাটো বেছি হয়। চবফালে গছ গছনি, আৰু গছ কাটিব নালাগে, সকলোৱে গছ পুলি ৰুব লাগে, তেতিয়াহে প্ৰকৃতিয়ে তোমালোকক ঠাণ্ডা দিব, নহ'লে ক'ৰ পৰাই দিব ঠাণ্ডা, নহয়নে বাৰু? গছ গছনি ৰুৱক আপোনালোকে, এতিয়া বতাহ পাব, বতাহ পালে ঠাণ্ডা পাব। আৰু পাই গ'লোঁ আমি ৰুম। বাই বাই। সিয়ে বাচন ধুইছে। আজিলৈ ইমানতে, বাই বাই।